আজি তোমালোকলৈ মই লৈ আহিছো ক্লাস 10 ৰ বিজ্ঞানৰ 1 নম্বৰ চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আৰু ইয়াৰ আগতে মই চেপ্টাৰ 4টাৰ তোমালোকৰ ভিডিও দিছিলো বিজ্ঞানৰ এইবিলাক কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ যিবিলাক পাঠভিত্তিক অনুসলনি আৰু যিমান ভিতৰ বনোৱা প্ৰশ্ন আছে এই প্ৰশ্নবোৰ 2-3 মাৰ্কৰ প্ৰশ্নবোৰ তোমালোকক দিছিলো তো তোমালোকে হেইকিটা ভিডিও যদি চোৱা নাই চাই লবা হেইকিটা ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে আছিল তো এতিয়া মই এটা এটাকে দি যাম ভিডিওবোৰ যিকিটা চেপ্টাৰ বাকি আছে সো তোমালোকে এই নোটস ফলো কৰিলে বহুত উপকৃত হবা আৰু মই ভাবো বহুত ভালকে এইকিটা নোটস দিয়া আছে তো তোমালোকে চাই লবা তো এটা এটাকে প্ৰশ্ন চাই যোৱা 1 নম্বৰ চেপ্টাৰটো মই ধুনিয়াকে বুজাই দিম তো তোমালোকে ভিডিওটো অলপ দীঘল হ'ব পাৰে তো অলপ লাহে লাহে বুজি লবা আৰু লগতে তোমালোকে নোটস বনাই যাবা তো ফাৰ্স্ট কোৱেশ্চনটো আমাক কৈছে জিংক কাৰ্বনেট goes to zinc oxide plus carbon dioxide এই বিক্রিয়া তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ তো তোমালোকে কিটা মেইন বুকখন অলপ পঢ়িবা তেতিয়া বেছি এনচিআরটি বুকখন পঢ়িবা তো তেতিয়া বেছি বুজি পাবা তো এই বিক্ৰিয়াটোৰ উদাহৰণ হৈছে তোমাৰ বিয়োজন বিক্ৰিয়া কিয় হৈছে কাৰণ ইয়াতে জিংক কাৰ্বনেট এটা পদাৰ্থ আছিল তো এটো ভাঙি গৈ কেনে দুটা উৎপন্ন হৈছে তো আমি জানো যি ৰাসায়নিক বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি দুই বা ততোধিক বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হয় তাকে বিয়োজন বিক্ৰিয়া বোলে তো নিশ্চয় তোমালোকে এটো পাইছা কিতাপখন যদি পঢ়িছা নহলে অলপ পঢ়ি লবা এটো বি নম্বৰ অপচনটো শুদ্ধ ইয়াতে আনসাৰ দিয়া আছে তো ইয়াৰ আগৰটো চোৱা ইয়াৰ আগতে 2 নম্বৰ কোৱেশ্চনটোত হৈছে কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন goes to কপাৰ প্লাস পানী এই বিক্ৰিয়াটোত জাৰিত হোৱা পদাৰ্থবিধ হল এই বিক্ৰিয়াটোত কি জাৰিত হৈছে তো ইয়াতে জাৰিত হোৱা পদাৰ্থ হল হাইড্ৰোজেন কাৰণ হাইড্ৰোজেনে অক্সিজেন লাভ কৰিছে হাইড্ৰোজেনটো অকলে আছিল আৰু কপাৰ অক্সাইডটোৰ লগত কপাৰৰ লগত অক্সাইড আছিল তো কপাৰে অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে আৰু হাইড্ৰোজেনে যেহেতু অক্সিজেন পাই পানী হৈছে তো হাইড্ৰোজেনে অক্সিজেন পাইছে কাৰণে জাৰিত হৈছে তো জাৰিত পদাৰ্থটো হল H2 মনত ৰাখিবা যোনে অক্সিজেন লাভ কৰে হি জাৰিত হয় আৰু যোনে অক্সিজেন হেৰুৱাই হি বিজাৰিত হয় তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা ইয়াৰ আগৰ কোৱেশ্চনটো কৈছে জিংক অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড জিংক অক্সাইড প্লাস কাৰ্বন goes to জিংক প্লাস কাৰ্বন মনোঅক্সাইড এই বিক্ৰিয়াটো বিজাৰিত হোৱা পদাৰ্থবিধ হল তো বিজাৰিত কোন পদাৰ্থবিধ হৈছে যেনেকৈ জিংক অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে জিংক অক্সাইড বিজাৰিত হৈছে নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো চোৱা বিক্ৰিয়কৰ মাজত আয়ন বিনিময় ঘটা বিক্ৰিয়কক কোৱা হয় তো আয়ন বিনিময় ঘটা বিক্ৰিয়কক কোৱা হয় দ্বি অপসৰণ বিক্ৰিয়া মানে দ্বি অপসৰণ বিক্ৰিয়া মানে দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়ন বিনিময় ঘটে তো তোমালোকে চাই লবা মেইন বুকত ইয়াৰ ডেফিনিশনবোৰ দিয়া আছে আৰু ইয়াতো অলপ আগতে প্ৰশ্নত পাবা মানে যেনেকুৱাকে দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণবোৰ মই দিম যেনেকুৱাকে তুমি এটা উদাহৰণ ল'ব পাৰা সিলভাৰ ক্লোৰাইড প্লাস বেৰিয়াম সালফেট goes to সিলভাৰ সালফেট প্লাস বেৰিয়াম ক্লোৰাইড এনেকুৱাকে দিব পৰা যায় তো উদাহৰণবোৰ তো ইয়াৰ আগত চোৱা 5 নম্বৰ কোৱেশ্চনটো হৈছে জিংক প্লাস কপাৰ সালফেট goes to জিংক সালফেট প্লাস কপাৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ তো ইয়াতে চাই লোৱা জিংকটো অকলে আছিল আৰু কপাৰটোৰ লগত সালফেট আছিল ইয়াতে জিংকে সালফেট পাইছে এটো অপসৰণ বিক্ৰিয়া বুলি কোৱা হয় বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় কাৰণ জিংক এটা শক্তিশালী ধাতু হয় কপাৰতকে হেকাৰণে জিংকে সালফেটক লৈছে তো এটো কাৰণে এটো অপসৰণ কৰা বুলি কোৱা হয় তো এটো অপসৰণ বিক্ৰিয়া উদাহৰণ তো ইয়াৰ অপচন সি টো শুদ্ধ ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চাব পাৰা 6 নম্বৰ কোৱেশ্চনটো হৈছে 6 নম্বৰ কোৱেশ্চনত কৈছে সোডিয়াম সালফেট প্লাস বেৰিয়াম সালফেট প্লাস সোডিয়াম ক্লোৰাইড তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ তো এটোকে দ্বি অপসৰণ বিক্ৰিয়া বুলি কয় মই অলপ আগতে তোমালোকক এক্সাম্পল দিছিলো সোডিয়াম আৰু বেৰিয়াম মেটেল হয় তো এই দুটাই সোডিয়ামৰ লগত সালফেট আছিল এটো বেৰিয়ামে লৈছে আৰু বেৰিয়ামৰ লগত ক্লোৰিন আছিল ক্লোৰিনটো সোডিয়ামে লৈছে তো এটো কয় দ্বি অপসৰণ বিক্ৰিয়া তো নিশ্চয় বুজি পাইছা ইয়াৰ আগতে তোমালোকে 7 নম্বৰ কোৱেশ্চনটো চোৱা তেল আৰু চৰ্বিযুক্ত খাদ্যক ৰেনচিডিটিৰ পৰা বচাবলৈ কি ব্যৱহাৰ কৰা হ'ব ইয়াতে কৈছে ইহতক বায়ুৰোধ পাত্ৰত ৰখা হয় এটো শুদ্ধ কাৰণ চৰ্বিযুক্ত বস্তুবোৰ বায়ুৰোধ পাত্ৰত থব লাগিব যাতে অক্সিজেন সোমাব নোৱাৰে যেনেকৈ তোমালোকে চিপছৰ পেকেটবোৰ খাই চাইছা তাতে আমাক কি এটা গ্যাস ভৰোৱা থাকে
তেতিয়া আৰু হেতু পেকেটত থাকে তাতে ইয়াতে অক্সিজেন কমাবে নোৱাৰে বায়ু কমাব নোৱাৰে পিছত কৈছে ইহতৰ লগত নাইট্ৰোজেন গেছ যোগ কৰা হয় চৰ্বি জাতীয় খাদ্য বস্তুৰ পেকেটত ভৰাওতে হেবিলাকৰ লগত আমি নাইট্ৰোজেন গেছটো দি দিয়া হয় যাতে এটো নষ্ট নহয় এতিয়া এই দুইটাই শুদ্ধ অৰ্থাৎ এ আৰু বি দুইটাই শুদ্ধ নিশ্চয় বুজি পাইছা কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ আগতে 8 নম্বৰ কোৱেশ্চনটো চোৱা এইবিলাক বনোৱা কোৱেশ্চন হয় ভৰৰ নিত্যিত্ৰ সূত্ৰটো লিখা তো এটো তোমালোকে ক্লাস 9 তে পাই আহিছা তো এটো আকৌ ক্লাস 10 ত আছে এটা ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়জাত পদাৰ্থৰ মৌলবোৰৰ মোট ভৰ বিক্ৰিয়ক পদাৰ্থৰ মৌলবোৰৰ মোট ভৰৰ সমান তো এটো প্ৰশ্ন চাই লবা পঢ়ি লবা ইয়াৰ আগতে 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনত কৈছে বায়ুৰ দহনৰ আগতে মেগনেছিয়াম ফিটাৰডাল পৰিষ্কাৰ কৰি লব লাগে কিয় তো ইয়াতে কৈছে মেগনেছিয়ামৰ ফিটাৰ পৃষ্ঠভাগত বায়ুত থকা জলীয় বাষ্পৰ বাবে ক্ষাৰকীয় মেগনেছিয়াম ক্ষাৰকীয় মেগনেছিয়াম অক্সাইড এটো এটা তৰপ উৎপন্ন হয় এই তৰপটোৰ বাবে মেগনেছিয়াম ফিটাই বায়ুত থকা অক্সিজেন প্ৰত্যক্ষ সংযোগ নাপায় তো এই কাৰণে পৰিষ্কাৰ কৰি লব লগা হয় এটো কাৰ্বনেট নহয় এটো হৈছে অক্সিজেন ইয়াতে অক্সিজেন বুলি হেৰি মেগনেছিয়াম অক্সাইড বুলি লিখি লবা তো ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চোৱা 10 নম্বৰটো হৈছে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা তো এইকিটা সমীকৰণ তোমালোকে নিশ্চয় পাৰিব লাগে তো এবাৰ মই তথাপি বুজাই দি আছো ইয়াতে সন্তুলিত সমীকৰণ মই এবাৰ নিজে লিখি বহিত বুজাই দি আছো ইয়াতে চোৱা ইয়াত কৈছে হাইড্ৰোজেন প্লাস ক্লোৰিন তো এ নম্বৰটো কেনেকে হাইড্ৰোজেন মানে হৈছে H2 তো তোমালোকে এবিলাক 9 তে পাইছা মৌলবোৰ হাইড্ৰোজেন প্লাস ক্লোৰিন মানে Cl2 goes to হাইড্ৰোজেন ক্লোৰাইড তো হাইড্ৰোজেন ক্লোৰাইড HCl একেলগে দুটা বহিছে ইয়াতে HCl হ'ব আৰু এটো এইকিটা গ্যাসবোৰ অকলে বহিলে 2 হিচাপে বহে যেনেকে H2 O2 Cl2 I2 Br2 N2 তো এনেকুৱা গ্যাসবোৰ অকলে যদি কৰবাত বহে তেতিয়া 2 হিচাপে বহে বহুত ইম্পৰ্টেন্ট কথা মনত ৰাখিব এটো তোমালোকে মনত ৰাখিবা তো এটো আমি বিক্ৰিয়া লিখিলো এতিয়া আমি ইয়াৰ সন্তুলন কৰিলে হাইড্ৰোজেন দুটা আছে ইয়াতে হাইড্ৰোজেন এটা আছে তো ইয়াতে 2 দিব লাগিব ইয়াত ক্লোৰিন দুটা আছে ইয়াত ক্লোৰিন এটা আছে তো এই দুয়ে ক্লোৰিন বুজাইছে এটোকে সন্তুলিত সমীকৰণ বুলি কোৱা হয় তো পিছৰ কোৱেশ্চনটো চোৱা পিছৰটো কৈছে আমাক বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লোৰাইড তো এটো মই কৰি দেখাই দিও তোমালোকে ইয়াতে চাই লব পাৰা আমাক কৈছে বেৰিয়াম ক্লোৰাইড যেতিয়া বেৰিয়াম ক্লোৰাইড কব BaCl2 তো বেৰিয়াম ক্লোৰাইড কলে BaCl2 এটো কিয় হৈছে কাৰণ বেৰিয়ামৰ যোজ্যতা 2 ক্লোৰিনৰ 1 এই দুইটো ইয়াত বহিব প্লাস এলুমিনিয়াম সালফেট বুলি কলে AlSO4 এটো এলুমিনিয়ামৰ যোজ্যতা 3 আছিল হেতু কাৰণে ইয়াতে 3 বহিব আৰু তোমাৰ ইয়াৰ আছিল 2 টো এলুমিনিয়ামত বহিব তাৰ পিছে কৈছে গোস্তু তোমাৰ বেৰিয়াম সালফেট বুলি কলে BaSO4 ইয়াৰো 2 তাৰ পিছে প্লাস এলুমিনিয়াম ক্লোৰাইড হলে AlCl3 এলুমিনিয়াম ক্লোৰাইড কলে AlCl3 তো এইখিনি লিখাৰ পিছে আমি সন্তুলন মানে সমান কৰিম তো সমান কৰা তোমালোকে নিশ্চয় বুজি পাইছা যে কেনে কৰিম ইয়াত বেৰিয়াম এটা আছে ইয়াতো এটা আছে ক্লোৰিন দুটা আৰু তিনটা তো তিনটাক আমি 6টা বনাব লাগিব 2 এৰে পূৰণ কৰি আকৌ ইয়াতে 3 দিব লাগিব 3 2 6 হ'ব তেতিয়া বেৰিয়াম 3টা হৈ গল ইয়াতে 3 দিব লাগিব তো এলুমিনিয়াম দুটা হল ইয়াতে দুটা আছে সালফেট 3টা হল 3টা আছে তো হৈ গল তো ইয়াৰ আগত চোৱা মই ইয়াতে বুজাই দিম তাতে লিখা অলপ দিগদাৰ হয় দেখাবলৈ তো ইয়াতে কৰি দিয়া আছে তোমালোকে চাই লব পাৰা তাৰ পিছে সোডিয়াম প্লাস পানী গোস to সোডিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন চোৱা সোডিয়াম মানে Na পানী to H2O দি বুজাই আৰু সোডিয়াম হাইড্ৰক্সাইড NaOH আৰু হাইড্ৰোজেন মানে H2 তোমালোকক অলপ আগতে বুজাইছো তো ইয়াতো তোমালোকে চাই লোৱা মই দেখাই দি আছো এটো কৈছে সোডিয়াম Na আৰু এনেকুৱা বহুত আছে এটা দুটা বুজি লোৱা সোডিয়াম Na বুলি কৈছে প্লাস পানীৰ সংকেতটো সবে জানা H2O
goes to sodium hydroxide. Sodium এনেৰে বুজাই সংকেত আৰু হাইড্ৰক্সাইড টু OH. তো ইয়াৰো এক ইয়াত আৰু বহাব নালাগে প্লাস হাইড্ৰোজেন যেতিয়া দিম H2 বুলি দিব লাগিব. তো এতিয়া আমাৰ এটো হৈ গল. এই বিক্ৰিয়াটো আমি সন্তুলন কৰিম. এতিয়া সন্তুলন কৰিলে সোডিয়াম এটা তো হাইড্ৰোজেন দুটা ইয়াতে হাইড্ৰোজেন তিনটা হৈ আছে. তিনটাক আমি কেইটা বনাম চাৰিটা বনাম. যুগ্ম সংখ্যা বনাব লাগিব. তো চাৰিটা বনালে সোডিয়াম দুটা হল ইয়াতে এটা 2 দিম. তো এতিয়া সোডিয়াম দুটা হল ইয়াতে হৈ গল. অক্সিজেন দুটা আছে দুটা হলে আমি ইয়াতে 2 দিব লাগিব. তো হাইড্ৰোজেন চাৰিটা হল অক্সিজেন দুটা হল. তো এইখিনি আছিল এটো সন্তুলন. ইয়াৰ আগৰখিনি চোৱা 11 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰা কৈছে তলৰ বিক্ৰিয়াসমূহৰ বাবে অৱস্থা চিহ্ন সহ একোটাকৈ সন্তুলিত সমীকৰণ লিখা. তো এইকিটা অৱস্থা চিহ্ন সহ একোটাকৈ সন্তুলিত সমীকৰণ লিখিব লাগে. তো এতিয়া তোমালোকে চাব পাৰা এই বিক্ৰিয়াবোৰ তোমালোকক মই দেখাই দি আছো ইয়াতে কৰি কেনে. তো এটো চাই লোৱা এইকিটা প্ৰতিটো কোৱেশ্চন ইম্পৰ্টেন্ট হয়. তো ইয়াত কৈছে বেৰিয়াম ক্লোৰাইড বুলি ক'লে BaCl2 আৰু তোমাক কৈছে হেৰি এলুমিনিয়াম সালফেট বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেট ক'লে NaSO4. তো ইয়াতে 2 বহাৰ কাৰণ হৈছে বেৰিয়ামৰ যোজ্যতা 2 আছিল. তো সোডিয়াম সালফেট বুলি ক'লে সোডিয়ামৰ 1 আৰু সালফেটৰ যোজ্যতা 2. তো ইয়াৰ 2 টো ইয়াত বহিব আৰু ইয়াৰ 1 টো নবহে. গোস্তো মাজত বিক্ৰিয়া ঘটিবলৈ ক'লে গোস্তো অদ্ৰব্য বেৰিয়াম সালফেট বুলি ক'লে BaSO4 বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড বুলি ক'লে NaCl. তো ইয়াতে 2 আছিলে হৈ গল. ইয়াতে 2 1 আছিলে এটো দিব নালাগে. তো মই যোজ্যতাবোৰৰ কাৰণে এটা ভিডিও বনাম কিয় বেৰিয়ামৰ 2 হল ক্লোৰিনৰ কিয় 1 সোডিয়ামৰ কিয় 1 এইটা মই তাতে বুজাম. তো এটো তোমালোকে চাই লোৱা. তো এটো আমাক কৈছে অৱস্থা চিহ্ন সহ. তো এটো কি হয় এটো একুয়াস অৰ্থাৎ এটো লিকুইড নহয় জলীয় পদাৰ্থ হয়. এটা এটো একুয়াস হ'ব সোডিয়াম সালফেট AQ আৰু এটো তোমাৰ গোটা পদাৰ্থ হ'ব এটো সোডিয়াম ক্লোৰাইড টু একুয়াস হ'ব. তো এতিয়া আমি সন্তুলন কৰিম. সন্তুলন কৰিবলগীয়া হলে বেৰিয়াম আছে এটা. তো বেৰিয়াম আছে এটা সমান ক্লোৰিন আছে দুটা. ক্লোৰিন ইয়াত এটা আছে. তো ইয়াত এটা 2 দিব লাগিব. তো সোডিয়াম দুটা হৈ গল ইয়াত দুটা আছে সালফাৰ এটা এটো সন্তুলন হৈ গল. চাই লোৱা ইয়াৰ আগত চোৱা ইয়াৰ আগৰ বিক্ৰিয়া আৰু এটা আছে. তো বি নম্বৰটো কৈছে সোডিয়াম ক্লোৰাইড দ্ৰৱ পানীত হাইড্ৰক্লোৰিক এসিড দ্ৰৱ পানীৰে সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড দ্ৰৱ উৎপন্ন হয়. তো এটো তোমালোকে বুজি লোৱা. সোডিয়াম ক্লোৰাইড বুলি ক'লে সোডিয়াম ক্লোৰাইড দ্ৰৱ আৰু তোমাক কৈছে ইয়াতে এটো ভুলকে দিছে সোডিয়াম ক্লোৰাইড হ'ব NaCl এটো Cl সোডিয়াম ক্লোৰাইড এটো মিস্টেক হৈছিল সোডিয়াম ক্লোৰাইড প্লাস হাইড্রোক্লোরিক এসিড অর্থাৎ হাইড্রোক্লোরিক এসিড টু HCl goes to সোডিয়াম. তোমার ইয়াতে কি হইছে সোডিয়াম ক্লোরাইড প্লাস পানি. ইয়াতে এটো আমার ঠিকই আছিল. ইয়াত সোডিয়াম হাইড্রক্সাইড হয়. সো মই এটো সোডিয়াম NaOH হয় সোডিয়াম হাইড্রক্সাইড হয়. তোমালোকে এটো মনত ৰাখিবা সোডিয়াম হাইড্রক্সাইড OH. ইয়াতে অসমীয়া লিখাখিনি অলপ ভুল আছিল. এটো সোডিয়াম হাইড্রক্সাইড হ'ব. তো এতিয়া চাই লোৱা এটো হৈছে সোডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ পানীত আৰু হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ পানীৰ সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন হয়. তো এটো NaOH প্লাস মই বিক্ৰিয়াটো লিখি দি আছো. এটো মই খুদৰাই দি আছো সোডিয়াম হাইড্রক্সাইড প্লাস হাইড্রোক্লোরিক এসিড HCl দ্রব যোগ হৈ কেনে আমাৰ কি হয় সোডিয়াম ক্লোৰাইড মানে NaCl প্লাস পানী উৎপন্ন হয়. পানী মানে H2O. তো এতিয়া আমি সন্তুলন কৰিব গলে সোডিয়াম এটা আছে. তো অক্সিজেন এটা আছে. হাইড্ৰোজেন ইয়াতে দুটা আছে. তো ইয়াতে দুটা আছে একেবাৰে সব মিলি আছে. তো এখিনি হৈ গল. ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চাব পাৰা. ইয়াৰ আগৰ প্ৰশ্নটো 12 নম্বৰটো হৈছে তলৰ বিক্ৰিয়া কেইটা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা.
তো কোনটো পদাৰ্থ জাৰিত হৈছে কোনটো বিজাৰিত হৈছে তোমালোকক মই অলপ আগতে বুজাইছো জাৰিত আৰু বিজাৰিত কাক কয় যে যোনে অক্সিজেন লাভ কৰে হি জাৰিত আৰু যোনে অক্সিজেন হেৰুৱাই হি বিজাৰিত তো এতিয়া আমি ইয়াত চাব পাৰো সোডিয়াম প্লাস অক্সিজেন goes to সোডিয়াম অক্সাইড তো ইয়াতে কি হৈছে সোডিয়াম জাৰিত হৈছে সোডিয়াম জাৰিত হৈ সোডিয়াম অক্সাইড উৎপন্ন কৰে অৰ্থাৎ সোডিয়ামে অক্সিজেন পাই কেনে সোডিয়াম অক্সাইড জাৰিত হৈছে মানে সোডিয়ামে অক্সিজেন পাই কেনে সোডিয়াম জাৰিত হৈছে আৰু ইয়াতে অক্সিজেন বিজাৰিত হৈছে কাৰণ অক্সিজেনে নিজৰ স্থানৰ পৰা সোডিয়ামৰ লগ লাগিছে তো এইটো বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো কৈছে কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন goes to কপাৰ প্লাস পানী তো ইয়াতে হাইড্ৰোজেন জাৰিত হৈ পানী উৎপন্ন হৈছে হাইড্ৰোজেনে মানে অক্সিজেন লাভ কৰিছে কপাৰ অক্সাইডৰ পৰা অক্সিজেন লাভ কৰিছে তেতিয়া হাইড্ৰোজেন জাৰিত হৈছে আৰু কপাৰ অক্সাইড বিজাৰিত হৈছে কাৰণ কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই কেনে বিজাৰিত হৈছে তো ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা ইয়াৰ আগৰ প্ৰশ্ন 13 নম্বৰ প্ৰশ্নটো কৈছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহ কোন কেইটা অশুদ্ধ তেতিয়া কোন কেইটা ইয়াত অশুদ্ধ বুলি কৈছে অশুদ্ধটো ওলাব লাগে ভুলটো তেতিয়া তোমালোকে চাব পাৰা ইয়াতে কৈছে lead oxide plus carbon এটো প্ৰশ্ন আহে goes to lead plus carbon dioxide এতিয়া ইয়াতে কৈছে lead জাৰিত হৈছে lead তো জাৰিত হোৱা নাই lead oxide বিজাৰিত হৈছে তো এটো ভুল এটো আমাৰ অশুদ্ধ তাৰ পিছে কৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হোৱা নাই কাৰ্বন হে জাৰিত হৈছে তো এই দুইটাই ভুল তাৰপিছত হৈছে কাৰ্বন জাৰিত হৈছে এটো শুদ্ধ কাৰ্বন জাৰিত হৈছে lead oxide বিজাৰিত হৈছে এটো শুদ্ধ তেতিয়া আমাৰ শুদ্ধ আনসাৰটো ইয়াতে ভুল কোনটো বুলি কৈছে তেতিয়া আমি ক'ব পাৰো এ আৰু বি অশুদ্ধ অৰ্থাৎ এটো আনসাৰ তো ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চাব পাৰা ইয়াৰ আগৰ 14 নম্বৰ প্ৰশ্নটো আমাক কৈছে 14 নম্বৰ প্ৰশ্ন দিছে এটো Fe2O3 plus 2Al goes to Al2O3 plus Fe তো এইটো কি বিক্রিয়া বলি কি বিক্রিয়াৰ উদাহৰণ বুলি কৈছে এটো অপক্ষৰণ বিক্রিয়াৰ উদাহৰণ কাৰণ এলুমিনিয়াম এটা ধাতু হয় আৰু আইৰন এটা ধাতু হয় তো ইয়াৰ পৰা আইৰণৰ পৰা এলুমিনিয়ামে অক্সিজেনটো লৈ লৈছে এটো এটা অপক্ষৰণ বিক্রিয়া বুলি কয় অলপ আগতে কৈছো তো ইয়াৰ আগত 15 নম্বৰটো চাব পাৰা কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিডে লুৰ গুৰি যোগ কৰা হয় শুদ্ধটোটো বাছি উলিওৱা এতিয়া ইয়াতে কৈছে হাইড্ৰোজেন গ্যাস আৰু আইৰন ক্লোৰাইড উৎপন্ন হয় তো এটোৱে শুদ্ধ কাৰণ এতিয়া তোমালোকে চাব পাৰা যে মই এটো আমি এটা বিক্ৰিয়া লিখি কেনে তোমালোকক মই বুজাই দিও ইয়াতে ভালকে চাই লোৱা যে কৈছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড মানে HCl প্লাস লুৰ গুৰি যোগ কৰা হয় লু মানে আইৰন তো এতিয়া তোমালোকে চাব পাৰা Fe টো আইৰন তো আইৰনটো হাইড্ৰোজেনতকৈ সক্ৰিয় ধাতু হয় তেতিয়া আইৰন ক্লোৰাইড হ'ব FeCl2 হ'ব কাৰণ আইৰনৰ যেটো 2 আছিল প্লাস H2 হাইড্ৰোজেন গ্যাস তো তোমালোকে দেখিছা এইকিটা বিক্ৰিয়া কৰি কেনে এখিনি উৎপন্ন হ'ল এখিনি নাম কি আইৰন ক্লোৰাইড প্লাস হাইড্ৰোজেন তো এটো হাইড্ৰোজেন গ্যাস আৰু আইৰন ক্লোৰাইড উৎপন্ন হয় তে অপচন এটো শুদ্ধ ইয়াত দিয়াও আছে তো ইয়াৰ আগত 16 নম্বৰ কোৱেশ্চনটো চাব পাৰা 16 নম্বৰ কোৱেশ্চনটো হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে যিবোৰ ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়জাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে যেনে এটো সন্তুলিত ৰাসায়নিক সমীকৰণ H2 plus Cl2 goes to HCl তো ইয়াতে দুটা হাইড্ৰোজেন আছে হেকাৰণে ইয়াতে 2 দিব লাগি কেনে 2 দিব লগা হল সমান কৰিবলৈ সন্তুলন কৰিবলৈ ক্লোৰিন দুটা আছিল ইয়াতে এটা 2 দিয়াৰ কাৰণে দুটা বুজাইছে তো ইয়াকে সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় তাৰ পিছে কৈছে ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে এখিনি তোমালোকক এখিনি দিয়া হৈছে তো তোমালোকে পঢ়ি লবা তো এখিনি পঢ়িলে বুজি পাবা ইয়াৰ আগতে 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনটোত আমাক কৈছে যে তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তুলন কৰা তো আমি ৰাসায়নিক সমীকৰণ ৰূপত লিখিব লাগে আৰু সন্তুলন কৰিব লাগে তো তোমালোকে চোৱা তো ইয়াতে 1 নম্বৰটো কৈছে হাইড্ৰোজেন গ্যাস নাইট্ৰোজেনৰ সৈতে লগ হৈ এমোনিয়া প্ৰস্তুত কৰে তো এটা এটাকে তোমালোকে চাই যাবা মই ইয়াতে বুজাই দি আছো এ নম্বৰটো আমাক কৈছে হাইড্ৰোজেন গ্যাসে নাইট্ৰোজেনৰ সৈতে লগ হৈ এমোনিয়া প্ৰস্তুত কৰে তো ইয়াৰ হেৰিটো চোৱা হাইড্ৰোজেন গ্যাস হৈছে H2 প্লাস নাইট্ৰোজেনৰ সৈতে নাইট্ৰোজেন মানে N2 goes to এমোনিয়া মানে NH3
তো এটো হৈছে এমোনিয়াৰ সংকেত তো এটো তোমাৰ ফাইনেলত আহিছে আৰু গোটেইটা ফাইনেলত আহা কোৱেশ্চনেই হয় বহুত ইম্পৰ্টেন্ট তো ইয়াতে তোমালোকে চোৱা এটো হৈছে হাইড্ৰোজেনৰ সংকেত এটো হৈছে নাইট্ৰোজেনৰ সংকেত আৰু এটো হৈছে এমোনিয়া NH3 তো এতিয়া এটো লিখাৰ পিছত আমি সন্তুলন কৰিব লাগিব হলে হাইড্ৰোজেন ইয়াতে আছে আমাৰ তিনটা ইয়াত হাইড্ৰোজেন আছে দুটা তো তিনটাক আমি 2 পূৰণ কৰি কিনে 6টা বনাম ইয়াতে 6টা হৈ গল ইয়াত 6টা হোৱাৰ লগতে ইয়াতে 3 দিব লাগিব তো ইয়াতে 6টা হ'ল এতিয়া নাইট্ৰোজেন ইয়াত দুটা হ'ল ইয়াত দুটা আছে তো ইয়াৰ আগত তোমালোকে চোৱা ইয়াৰ আগত বি নম্বৰ কোৱেশ্চনটো কৈছে হাইড্ৰোজেন সালফাইডে বায়ুত দহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে তো তোমালোকে চাই লোৱা এটো তো এতিয়া চোৱা হাইড্ৰোজেন সালফাইড বি নম্বৰটো হাইড্ৰোজেন সালফাইড বুলি কলে S অৰ্থাৎ সালফেট নহয় এটো সালফাইড মানে S সালফার ইয়াৰ সালফাৰৰ যদি 2 হেকানে হাইড্ৰোজেনৰ 2 বহিব প্লাস বায়ুত দহিত হৈ মানে অক্সিজেন O2 বায়ুত দহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে এটো গছটো পানী মানে H2O আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে SO2 তো এখিনি উৎপন্ন কৰে তেতিয়া এটো আমি সন্তুলন কৰিলে কেনেকুৱা হ'ব চোৱা যে ইয়াতে তুমি চোৱা হাইড্ৰোজেন আছে তোমাৰ দুটা ইয়াতে হাইড্ৰোজেন আছে দুটা তো ইয়াতে অক্সিজেন আছে দুটা ইয়াত আছে তিনটা তো তিনটা বনাবলৈ গলে ইয়াতে এটা 2 দিব লাগিব দুটা দিলে ইয়াতে অক্সিজেন দুটা চাৰিটা হ'ল ইয়াত আছে তোমাৰ দুটা এতিয়া চোৱা ইয়াত 2 দিতে হাইড্ৰোজেন বাহি গল হাইড্ৰোজেন কেটা হৈ গল হাইড্ৰোজেন চাৰিটা হৈ গল চাৰিটা হোৱাৰ লগতে হাইড্ৰোজেন ইয়াতে 2 দিব লাগিব 2 দিলে ইয়াতো হাইড্ৰোজেন চাৰিটা হ'ল ইয়াত হাইড্ৰোজেন চাৰিটা হতে সালফাৰ বাহি গল সালফাৰ দুটা হৈ গল তো সালফাৰ দুটা হোৱাৰ লগতে ইয়াতে 2 দিব লাগিব ইয়াত 2 দিয়াৰ লগতে অক্সিজেন এতিয়া আকৌ বাহি গল অক্সিজেন 2 দুগুণে 4টা আৰু দুটা 6টা হ'ল তো ইয়াত 3 দিব লাগিব নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো চোৱা ইয়াৰ আগৰ প্ৰশ্নটো সি নম্বৰটো হৈছে বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেটৰ অধ্যক্ষেপণ উৎপন্ন কৰে তো এটো সি নম্বৰটো চোৱা বেৰিয়াম ক্লোৰাইড বুলি কলে BaCl2 বেৰিয়াম ক্লোৰাইড হৈছে এটো সংকেত বেৰিয়াম ক্লোৰাইডৰ তাৰ পিছত কৈছে এলুমিনিয়াম সালফেট বুলি কলে প্লাস AlSO4 ইয়াতে আমি 3 এটা দিব লাগিব আৰু ইয়াত 2 এলুমিনিয়াম সালফেট সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে এলুমিনিয়াম ক্লোৰাইড মানে AlCl3 অৰ্থাৎ এলুমিনিয়ামৰ 3 আছে কাৰণে ইয়াত 3 হ'ব প্লাস আৰু বেৰিয়াম সালফেট বুলি কলে BaSO4 তো ইয়াৰ 2 আছিল দুটা ইয়াতে কোনো নবহে চাই লোৱা SO4 তো গোটেইখিনি দেখা পাইছা তো এতিয়া আমি এটো সন্তুলন কৰিলে বেৰিয়াম ইয়াতে বেৰিয়াম এটা ইয়াতো বেৰিয়াম এটা ইয়াত ক্লোৰিন দুটা ইয়াত ক্লোৰিন তিনটা থাকিলে ইয়াতে 2 দি কেনে 6 বনাব লাগিব তো ইয়াতে 3 দিব লাগিব ইয়াত 3 দিয়াৰ লগতে বেৰিয়াম 3টা হৈ গল ইয়াতে 3 দিব লাগিব 3 দিয়াৰ লগতে সালফেট 3টা হৈ গল সালফেট 3টা আছে এলুমিনিয়াম দুটা হৈ গল নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো চোৱা সোডিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে তো এতিয়া চোৱা সোডিয়াম ধাতু ডি নম্বৰটো পটাছিয়াম মানে কে পানীৰ সৈতে বিক্ৰিয়া কৰে পানী হৈছে H2O গছটো potassium hydroxide KOH দুটা এক আছে প্লাস হাইড্ৰোজেন গ্যাস H2 তো এতিয়া আমি কি কৰিম সন্তুলন কৰিম হাইড্ৰোজেন দুটা পটাছিয়াম এটা অক্সিজেন এটা ইয়াত হাইড্ৰোজেন 3টা আছে দুটা আৰু এটা 3টা তো ইয়াতে 2 দিকে 4টা বনাইছো ইয়াতে 2 দিছো তো অক্সিজেন দুটা হৈ গল পটাছিয়াম দুটা হ'ল নিশ্চয় বুজি পাইছা তো এখিনি আছিল এটো ডি নম্বৰ লৈকে ইয়াৰ আগৰ প্ৰশ্নটো চোৱা ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে ইয়াৰ আগৰ 18 নম্বৰ প্ৰশ্নটো আমাক কৈছে যে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰা তো এই ৰাসায়নিক সমীকৰণসমূহ আমি সন্তুলিত কৰিব লাগে তো ইয়াতে সন্তুলন কৰি দেখাই দিয়া আছে মই আৰু তোমালোকক লিখি কেনে ভিডিওটো দীঘল নকৰো ইয়াতে বুজি লোৱা ইয়াত কৈছে এটো হাইড্ৰোজেন নাইট্ৰেট এটো NO3 মানে নাইট্ৰেট এটো হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড গছটো ক্যালসিয়াম নাইট্ৰেট প্লাস পানী তো এতিয়া এটো সন্তুলন কৰিবলগীয়া হলে ইয়াতে কি দিব লাগিব ইয়াতে সন্তুলন কৰি দিছে চাই লোৱা ইয়াত হাইড্ৰোজেন এটা আৰু তোমাৰ ইয়াতে হাইড্ৰক্সাইড আছে ইয়াতে হাইড্ৰোজেন আছে তোমাৰ দুটা আৰু এটা কিটা হল তিনটা হলে তোমাৰ ইয়াতে এটা 2 দিব লাগিব 2 দি কেনে হাইড্ৰোজেনক 4টা বনাইছো হাইড্ৰোজেনক 4টা বনাওতে ইয়াতে আকৌ 2 এটা দিব লাগিব তো ইয়াত জাগা নাই মই জাস্ট বুজাবলৈ দি আছো তোমালোকক তলত লিখা আছে
তাৰ পিছত তোমালোকে চোৱা এতিয়া হাইড্ৰোজেন 4টা হ'ল মিলাইছো মিলোৱাৰ পিছত এতিয়া অক্সিজেনলৈ আহো তে অক্সিজেন ইয়াতে আমাৰ কেটা হ'ল দুটা তো ইয়াতে অক্সিজেন দুটা আছে ক্যালসিয়াম এটা আছে তো নাইট্ৰেট ইয়াতে 2 দিয়াৰ কাৰণে দুটা হৈ গল ইয়াতে নাইট্ৰেট দুটা আছে ইয়া হোল ব্ৰেকেটত দুটা আছে তো এটো হৈ গল তে ইয়াৰ আগত তোমালোকে চাব পাৰা ইয়াত চোৱা সোডিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন সালফাইড প্লাস সোডিয়াম সালফাইড প্লাস তোমা সালফেট প্লাস পানী তো ইয়াতে তুমি চোৱা হাইড্ৰোজেন ইয়াতে দুটা এটা তিনটা তো তিনটা হলে তো 4টা বনাব লাগিব ইয়াতে 2 এটা দিব লাগিব তো ইয়াতে 2 দিয়াৰ লগত 4টা হ'ল ইয়াতে পানী ইয়াতে 2 এটা দিব লাগিব তে সোডিয়াম দুটা আছিল এই 2 দিয়াৰ লগত সোডিয়াম দুটা হৈ গল ইয়াতে অক্সিজেন দুটা হ'ল তো ইয়াতে 2 দিয়াৰ লগত অক্সিজেন দুটা হ'ল এটো মিলি গল ইয়াৰ পিছতো চোৱা সোডিয়াম ক্লোরাইড প্লাস সিলভার নাইট্রেট গোস টু সিলভার ক্লোরাইড প্লাস সোডিয়াম নাইট্রেট সোডিয়াম এটা ক্লোরিন এটা সিলভার এটা নাইট্রেট এটা তো এটো মিলি গল এটো বুজি পাইছা ইয়াৰ আগৰটো চোৱা বেৰিয়াম ক্লোরাইড প্লাস হাইড্ৰোজেন সালফাইড goes to barium sulfate plus hydrogen chloride তো বেৰিয়াম এটা ক্লোরিন দুটা ক্লোরিন এটা তো ইয়াতে এটা 2 দিব লাগিব 2 দিয়াৰ লগতে হাইড্ৰোজেন দুটা হৈ গল হাইড্ৰোজেন দুটা সালফেট এটা মিলি গল তো এটো কিটা হৈ গল নিশ্চয় বুজি পাইছা ইয়াৰ তলতো লিখা আছে চাই লবা তো ইয়াৰ আগত তোমালোকে চোৱা 19 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা তো এই বিক্ৰিয়াবোৰৰ কাৰণে সন্তুলিত সমীকৰণ লিখিব লাগে তো তোমালোকে চাই লোৱা ইয়াতে ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 কাৰণ ক্যালসিয়ামৰ 2 আছিল তো ইয়াতে বহিব হাইড্ৰক্সাইড মানে OH পিছত কৈছে তোমাৰ কাৰ্বন ডাই অক্সাইড মানে CO2 তাৰ পিছে আমাক কৈছে গোস্তু তোমাৰ ক্যালসিয়াম কাৰ্বনেট ক্যালসিয়াম Ca কাৰ্বনেট CO3 তো ইয়াৰো দুটা 2 তো কাটা গল প্লাস হাইড্ৰোজেন H2O পানী তো এটো আমাৰ হৈ গল এটো আমাৰ সন্তুলন হৈ আছে ইয়াতে চোৱা ক্যালসিয়াম এটা তো কার্বন এটা অক্সিজেন দুটা আৰু দুটা 4টা ইয়া তিনটা আৰু এটা 4টা তো হাইড্ৰোজেন দুটা হৈ গল ইয়াতে ব্ৰেকেটত দুটা বুজাইছে তাৰ পিছে কৈছে জিংক প্লাস সিলভার নাইট্ৰেট গোস টু জিংক নাইট্ৰেট প্লাস সিলভার তো জিংক মানে Zn সিলভার নাইট্ৰেট মানে AgNO3 তাৰ পিছে কৈছে জিংক নাইট্ৰেট ZnNO3 হোল 2 কাৰণ জিংকৰ 2 ইয়াতে 2 বহিব প্লাস সিলভার তো ইয়াতে সিলভার अब তোমার ইয়াতে নাইট্ৰেট আছে এটা ইয়াত নাইট্ৰেট দুটা আছে কাৰণে ইয়াত 2 দিব লাগিব আগত 2 দিয়াৰ লগতে সিলভার দুটা হৈ যাব ইয়াতে 2 দি দিলো তেতিয়া সন্তুলন হৈ গল তাৰ পিছত কৈছে এলুমিনিয়াম প্লাস কপাৰ ক্লোৰাইড এলুমিনিয়াম মানে Al তোমালোকে জানাই কপাৰ ক্লোৰাইড মানে CuCl2 তো কপাৰৰ যুজতা 2 ইয়াতে 2 বহিছে মই যুজতা কাৰণে এটা ভিডিও বনাম ইয়াৰ পিছত ভিডিওটো তোমালোকে চাই লবা তো ইয়াতে তোমাৰ গোস টু এলুমিনিয়াম ক্লোৰাইড মানে AlCl3 কাৰণ এলুমিনিয়ামৰ যুজতা 3 প্লাস কপার তো এটো সন্তুলন কৰিবলগিয়া হলে এলুমিনিয়াম এটা ইয়াতে এলুমিনিয়াম এটা ঠিক আছে তাৰ পিছে কপার এটা ঠিক আছে ক্লোরিন হৈছে দুটা আৰু তিনটা 2 দি পূৰণ কৰি 6টা বনাব লাগিব তো আকৌ ইয়াকে 6টা বনাব লাগিব 3 দিব লাগিব তো কপার 3টা হৈ গল তো ইয়াত 3 দিব লাগিব এলুমিনিয়াম তোমাৰ ইয়াতে 2 দিউতে দুটা হল ইয়াতে 2 দিব লগা হৈছে তো একে সহজ হয় সন্তুলনবোৰ তো তোমালোকে অলপ ভালকে মন দি চাবা D number 2 is barium chloride plus potassium sulfate goes to barium sulfate plus potassium chloride. Barium chloride hole BaCl2 plus potassium sulfate K2SO4 goes to barium sulfate plus potassium chloride. তো ইয়াতে পটাসিয়াম দুটা আছে কাৰণে ইয়াত 2 দিব লগা হল তো এটো সন্তুলন হৈ গল ইয়াৰ আগৰটো তোমালোকে 20 নম্বৰ প্ৰশ্নটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় শোষণক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা শোষণ প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষত খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণে তাপ শক্তিৰ উৎপন্ন হয় সেইবাবে শোষণক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় এটো শোষণ এটা বিক্ৰিয়া হয় তো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে চাই লবা তাৰ পিছে কোৱা হৈছে অপক্ষৰণ আৰু দ্বিঅপক্ষৰণ বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কি এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা তো অপক্ষৰণ দ্বিঅপক্ষৰণ তোমালোকে জানাই মই আনসাৰটো দেখাই দি আছো অলপ আগতে তোমালোকে অপক্ষৰণ দ্বিঅপক্ষৰণ প্ৰশ্নৰ বিষয়ে আমি কৈছো এটো চাই লোৱা লগতে উদাহৰণবোৰো দিয়া আছে অপক্ষৰণ দ্বিঅপক্ষৰণ ভালকে চাই লবা ইয়াৰ আগতে চোৱা 22 নম্বৰ কোৱেশ্চন হৈছে সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেটৰ দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপক্ষৰণ সংঘটিত হয় জাৰিত বিক্ৰিয়াটো লিখা
তো এটো বহুত ইম্পৰ্টেন্ট এটা বিক্ৰিয়া হয় এই বিক্ৰিয়াটো তোমালোকে চাই লবা এটো কিতাপতো আছে তো ইয়াৰ আগত 23 নম্বৰ কোৱেশ্চনটো চোৱা অধ্যক্ষেপণ বিক্ৰিয়া মানে কি বুজা উদাহৰণ দি ব্যাখ্যা কৰা তো অধ্যক্ষেপণ বিক্ৰিয়াটো তোমালোকে চাবা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যি ৰাসায়নিক বিক্ৰিয়াত অধ্যক্ষেপণ পানীত অদ্ৰৱণীয় গোটা পদাৰ্থ উৎপন্ন হয় তেনে বিক্ৰিয়াক অধ্যক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণ দি বুজাই লিখি ব্যাখ্যা কৰিব দিছে তো উদাহৰণ মানে এটো সিলভাৰ নাইট্ৰেট এটা জলীয় দ্ৰৱত সোডিয়াম ক্লোৰাইড জলীয় দ্ৰৱৰ লগত বিক্ৰিয়া কৰিলে সিলভাৰ ক্লোৰাইডৰ বগা অধ্যক্ষেপণ আৰু সোডিয়াম নাইট্ৰেটৰ দ্ৰৱ উৎপন্ন হয় তো মই তোমালোকক যেতিয়া মেইন বুকখন বুজাম মেইন বুকটো পঢ়ি ৰিডিং পঢ়ি বুজাম তাতে মই দেখাই দিম অধ্যক্ষেপণ কেনেকৈ উৎপন্ন হয় আৰু কোড গেটটো জমা হয় তো এটো চাই লোৱা এটো দুটা উদাহৰণ দিয়া হৈছে তোমালোকে এটা উদাহৰণ দিলেই হ'ব জাস্ট এটো উদাহৰণ দিলে হৈ যাব তোমালোকৰ এই প্ৰশ্নটোত তো ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা লুৰ বস্তু ৰঙৰ পলেপ দিও কিয় এটো সবে জানা এটো জেনাৰেল এটা নলেজ হয় যে মামৰে ধৰিব লুৰ বস্তু ৰঙৰ পলেপ নিদিলে তো এটো তোমালোকে এটো প্ৰশ্ন পঢ়ি কেনে লিখি লবা পিছত 25 নম্বৰ কোৱেশ্চনটো হৈছে তেল আৰু চৰ্বিজাতীয় খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় এটো অলপ আগতে তোমালোকক বুজাইছো তো তোমালোকে চাই লবা এটো জাৰিত নহবলৈ এনেকুৱা কৰা হয় তো ইয়াৰ আগতে 26 নম্বৰ কোৱেশ্চনটো ক্ষয় ভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা তো এই দুটা ক্ষয় ভৱন মানে ক্ষয় যোৱা তোমালোকে জানা লোট মামৰে ধৰা তো এনেকুৱাকে তো এটো পঢ়ি লবা ইয়াৰ আগত দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি কাক বুলি কোৱা হয় এটো দুৰ্গন্ধ মানে চৰ্বিযুক্ত খাদ্যবস্তুবোৰ নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় এটো তোমালোকে জানাই তো ইয়াৰ আগৰ প্ৰশ্নবোৰ চোৱা এইখিনি লগতে প্ৰশ্নটোৰ উত্তৰ লিখি লবা দুৰ্গন্ধিতা নাশ কৰাৰ উপায়টো তোমালোকে এটো কৰি লবা ইয়াৰ আগত আৰু কিছুমান প্ৰশ্ন যোনবিলাক অতিৰিক্ত প্ৰশ্ন কিতাপৰ পৰা একেবাৰে কিতাপৰ ভিতৰৰ সৰু প্ৰশ্নবোৰ তো তোমালোকে এইবিলাক প্ৰশ্ন ইম্পৰ্টেন্ট হয় এমসিকিউৰ কাৰণে আজিকালি খুদি দিয়া তো এই কিটা প্ৰশ্ন তোমালোকে চাই লবা তে ইয়াত কৈছে উদ্ভিদৰ বৰ্জিত পদাৰ্থৰ কেইটামানৰ নাম লিখা তো ৰেজিন আৰু আটা ইয়াৰ আগত তোমালোকে 28 নম্বৰ চোৱা এখন চিনা মাটিৰ থালত 1 গ্ৰাম এইবিলাক তোমাৰ ক্ৰিয়াকলাপত আছে তো মেইন বুকখন পঢ়াওতে ভালকে বুজি পাবা অলপ নিজেও মেইন বুকখন পঢ়িবা ময়ো তাৰ মেইন বুকৰ ওপৰত লাইন বাই লাইন বুজাই দি কেনে ভিডিও বনাম তো এখন চিনামাটিৰ থালত 1 গ্ৰাম মান কপাৰ পাউডাৰ গৰম কৰা হল উৎপন্ন হোৱা পাউডাৰখিনি ওপৰেদি হাইড্ৰোজেন গেছ পঠোৱা হল তো ইয়াত কি হ'ব এইবিলাক প্ৰশ্ন তোমালোকক খুদি দিয়া ফাইনালত 2016ত আহিছে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এনেকুৱা প্ৰশ্নবোৰ বনাই কেনে খুদে তো এইবিলাক প্ৰশ্ন উত্তৰ জানিবলৈ হলে বহুতখিনি কনসেপ্ট তোমালোকৰ থাকিব লাগিব আৰু মেইন বুকৰ ক্ৰিয়া কাৰ্যকলাপবোৰ মেইন বুকৰ ভিতৰৰ বস্তুবোৰ গোটেইখিনি তোমালোকৰ জানা থাকিব লাগিব তো এনেকুৱা কোৱেশ্চনবোৰ বনাই দিয়া তোমালোকে চাই লোৱা উৎপন্ন হোৱা পাউডাৰৰ বৰণ কি হ'ব তে চিনামাটিৰ থালত যেতিয়া 1 গ্ৰাম মান কপাৰ পাউডাৰ থবা কপাৰ পাউডাৰটো তুমি থৈ দিলা চিনামাটিৰ থালত তেতিয়া আৰু উৎপন্ন হোৱা পাউডাৰখিনিৰ ওপৰেদি হাইড্ৰোজেন গেছ পঠালা হাইড্ৰোজেন গেছটো তাৰ ওপৰেদি পঠালা তেতিয়া বৰণটো কি হ'ব হেতু খুদিছে তো বৰণটো তোমাৰ কি হৈ যাব উৎপন্ন হোৱা পাউডাৰৰ বৰণ কলা হ'ব মানে কপাৰ পাউডাৰখিনি বগা থাকিব এটো ৰংটো কি হৈ যাব কলা হৈ পৰিব তো ইয়াৰ আগত কৈছে কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব সংযোজন বিক্ৰিয়া সংঘটিত হ'ব কাৰণ হাইড্ৰোজেন গেছটো তোমাৰ এই পাউডাৰৰ লগত যোগ হৈ যাব তো হাইড্ৰোজেন গেছ যোগ হোৱা মানে কি সংযোজন বিক্ৰিয়া তোমালোকে জানা তো ইয়াৰ আগত 3 নম্বৰ প্ৰশ্নটো খুদিছে ওপৰৰ পৰ্যবেক্ষণটোৰ বাবে এটা সন্তুলিত সমীকৰণ লিখা ইয়া কপাৰ প্লাস অক্সিজেন গোজ টু কপাৰ অক্সাইড তো এনেকুৱাকে খুদিছে পিছত কৈছে নম্বৰ ডি খুদিছে যদি উৎপন্ন হোৱা পদাৰ্থখিনি ওপৰেদি হাইড্ৰোজেন গেছ পঠোৱা হয় তেন্তে কি বিক্ৰিয়া সংঘটিত হ'ব এতিয়া কৈছে উৎপন্ন হোৱা পদাৰ্থখিনি যেনেকে এটো উৎপন্ন হৈছে কপাৰ অক্সাইড ফাৰ্স্টে অক্সিজেন পঠোৱা হৈছে অক্সিজেন পঠাওতে তোমাৰ কপাৰ অক্সাইড হৈছে তেতিয়া কপাৰ অক্সাইড মানে অক্সিজেন পঠাওতে এটো জাৰিত হৈছে তো সংযোজন বিক্ৰিয়া তো ইয়াৰ পিছতে আকৌ এই উৎপন্ন হোৱা পদাৰ্থখিনি এতিয়া কলা ৰঙৰ উৎপন্ন হল কপাৰ অক্সাইড এইখিনিৰ লগত যদি হাইড্ৰোজেন গেছ আকৌ পঠোৱা হয় ইয়াৰ ওপৰেদি তেতিয়া কি হ'ব তাৰ লগত অক্সিজেন লগ লাগি কেনে হাইড্ৰোজেনৰ লগত পানী উৎপন্ন হৈ যাব কপাৰ প্লাস পানী তো তাৰ পিছে আৰু এটা কোৱেশ্চন দিছে এনেকুৱাই তো এটো বহুত ইম্পৰ্টেন্ট এখন চিনামাটিৰ থালত 2 গ্ৰাম মান সিলভাৰ এমাইড লোৱা আৰু ইয়া সূৰ্যৰ পোহৰত ৰাখা তো এতিয়া সূৰ্যৰ পোহৰত ৰাখিব দিছে আৰু এটা সিলভাৰ ব্ৰোমাইড লব দিছে তো এতিয়া কিছু সময়ৰ পিছত সিলভাৰৰ ব্ৰোমাইডৰ বৰণ কি হ'ব কলা বগা বৰণ হ'ব কলা বগা বৰণ হৈ যাব এটো কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব তো এটো বিয়োজন বিক্ৰিয়া সংঘটিত হ'ব ইয়াতে কি হ'ব বিয়োজন বিক্ৰিয়া সংঘটিত হ'ব মানে এটো সেপাৰেট হৈ যাব সূৰ্যৰ পোহৰত তাপ দিলে বস্তুটো মানে ভাঙি যাব
তো পৰ্যবেক্ষণ কৰা সন্তুলিত সমীকৰণটো এটো আছিল সিলভাৰ ব্ৰোমাইড ইয়াতে সূৰ্যৰ পোহৰ দিলে সিলভাৰ প্লাস ব্ৰোমিন মানে সিলভাৰ আৰু ব্ৰোমিন দুইটাই এক্সট্ৰা হৈ যাব তো এটো বুজি পালাই এক্সট্ৰা হোৱা মানে বিযোজন বিক্ৰিয়া মানে ভাগ হৈ যোৱা ইয়াৰ আগতে 30 নম্বৰ কোৱেশ্চনটো চাব পাৰা 30 নম্বৰ কোৱেশ্চনটো কৈছে যে তোমাৰ এটা উতলন নলীত 2 গ্ৰাম মান লেড নাইট্ৰেট পাউডাৰ লোৱা হল এডাল পেনাৰে উতলন নলীটো ধৰি শিখাৰ ওপৰত গৰম কৰা হল মানে এটো গৰম তোমাক গৰম কৰিব দিছে গৰম কৰিলে কি হ'ব বুলি কৈছে বিজত কৈছে নাম্বাৰ এ নাম্বাৰ কোৱেশ্চনত কৈছে লেড নাইট্ৰেটৰ পৰা নিৰ্গত হোৱা ধোৱাৰ বৰণ কি হ'ব মুগা বৰণীয়া ধোৱা ওলাব হেতুৰ পৰা তো এইবিলাক ল্যাবৰেটৰীত হায়াৰ সেকেন্ডাৰী তোমালোকে পাবাই নিৰ্গত হোৱা ধোৱাৰ নাম লিখা তো এটো নাইট্ৰোজেন ডাই অক্সাইড উৎপন্ন হ'ব তাৰ নাম্বাৰ 3 নম্বৰ সি নম্বৰত কৈছে ওপৰৰ পৰ্যবেক্ষণটোৰ বাবে এটা সন্তুলিত সমীকৰণ লোৱা ইয়াত কৈছে লেড নাইট্ৰেট বস্তু লেড অক্সাইড প্লাস নাইট্ৰোজেন অক্সাইড প্লাস অক্সিজেন পিছত 31 নম্বৰটো কৈছে আকৌ এটা প্ৰশ্ন কৰিছে যে চিনা মাটিৰ থালত 2 গ্ৰাম মান সিলভাৰ ক্লোৰাইড লোৱা আৰু ইয়াক সূৰ্য ৰশ্মিত ৰাখা এতিয়া সিলভাৰ ক্লোৰাইড ৰাখিব দিছে তো এতিয়া এটো কি হ'ব বুলি কৈছে 1 নম্বৰত কৈছে কিছু সময়ৰ পিছত সিলভাৰ ক্লোৰাইডৰ বৰণ কি হ'ব মটিয়া বৰণ হ'ব আৰু তাৰ পিছত কৈছে এই কি প্ৰকাৰৰ বিক্ৰিয়া তো এটো বিয়োজন বিক্ৰিয়া যেহেতু সূৰ্য পোহৰত ৰাখিছে তো এটো ভাঙি যাব তে এই বিক্ৰিয়াটো সমীকৰণ লিখা এটো সিলভাৰ ক্লোৰাইড goes to silver plus chlorine তো ক্লোরিন তো অকলে লাগে ৰাখিলে Cl2 দিব লাগিব তো এটো সূৰ্যৰ পোহৰ ইয়াৰ আগৰ প্ৰশ্ন চোৱা তো ইয়াতে 32 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ ৰাসায়নিক বিক্ৰিয়াৰ বাবে সন্তুলিত সমীকৰণ লিখা তো এটো কোৱেশ্চন মই আগতে বুজাইছো সন্তুলিত সমীকৰণ অলপ আগত তো এটা পাৰিবা 33 নম্বৰ কৈছে সংযোজন বিক্ৰিয়া বিয়োজন বিক্ৰিয়া মানে কি ৰাসায়নিক সমীকৰণ সহ বুজাই লিখা পিছত কৈছে বিয়োজন বিক্ৰিয়া সংযোজন বিক্ৰিয়া বিপৰীতে বোলা হয় কিয়টো বিপৰীত হ'বই কাৰণ সংযোজন মানে যোগ হোৱা আৰু বিয়োজন মানে ভাগ হোৱা তো এটো তোমালোকে জানা এবাৰ পঢ়ি দিলে হৈ যাব বহুত ইম্পৰ্টেন্ট হয় আহিছে 2015 ত আহিছে 15 তো এটো তাপবৰ্জী বিক্ৰিয়া মানে কি এটো জানা এটো ফাইনালত আহিছে 16 18 ত আহিছে ৰাসায়নিক বিক্ৰিয়া সমূহ বুজোৱা লিখা তাপবৰ্জী বিক্ৰিয়া মানে যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়জাত পদাৰ্থৰ লগত তাপ উৎপন্ন হয় তাকে তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় যেনেকৈ ইয়াতে উদাহৰণ দিছে তোমাৰ ক্যালসিয়াম কাৰ্বনেট গস্তু ক্যালসিয়াম অক্সাইড প্লাস অক্সিজেন তো এনেকুৱা বিক্ৰিয়াবোৰ তাপগ্ৰাহী বিক্ৰিয়া মানে কি ৰাসায়নিক সমীকৰণসমূহ বুজাই লিখা যি ৰাসায়নিক বিক্ৰিয়া তাপ শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় যেনেকৈ সিলভাৰ ব্ৰোমাইডত সূৰ্যৰ পোহৰ দিলে হি তাপ শোষণ কৰে তো ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো ফাইনালত আহা কোৱেশ্চন এটা পদাৰ্থ x দ্ৰৱক বগা ৰং খানিবলৈ ব্যৱহাৰ কৰা হল বগা ৰং হ'বলগীয়া হলে তোমালোকে জানা চূন ব্যৱহাৰ কৰো x নামৰ পদাৰ্থ x নামৰ নাম আৰু সংকেত লিখা পদাৰ্থ x ৰ নাম লিখিব লাগে পদাৰ্থ x ৰ নাম হল পুৰা চূন কাৰণ পুৰা চূন খানে মানুহে পুৰা চূন দি বগা ৰং কৰে আৰু সংকেতটো হল ক্যালসিয়াম অক্সাইড তো এটো ৰাসায়নিক বিক্ৰিয়া লিখিব দিছে তলত বিক্ৰিয়া লিখি দিয়া হৈছে তাৰ পিছতে চাই লোৱা কৈছে এটা উজ্জ্বল মুগা ৰঙৰ মৌল x ক বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল x আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম কি মৌল x মৌলটোৰ নাম হল তাম কপাৰ আৰু ই অক্সিজেনৰ সৈতে জাৰিত হৈ কপাৰ অক্সাইড উৎপন্ন কৰে আৰু ইয়াৰ বৰণ কলা হয় তো এটো বিক্ৰিয়াটো আছে তাৰ পিছত কৈছে জাৰণ বিজাৰণ বিক্ৰিয়া কি সমীকৰণ লিখা এটো আন এটা নাম মই কৈ দিও ৰেডক্স বিক্ৰিয়া তোমালোকে মেইন বুকত বিচাৰিলে পাবা যে জাৰণ বিজাৰণ বিক্ৰিয়াক ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় ইয়াতে ৰেডক্স বুলি দিছে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ জাৰিত হওতে আনটো বিজাৰিত হয় তেনেবোৰ বিক্ৰিয়ক জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় তো এটো চোৱা জিংক অক্সাইড প্লাস কার্বন বস্তু জিংক প্লাস কার্বন মনোঅক্সাইড এটো চোৱা যেতিয়া জিংক অক্সাইডে কার্বন অক্সিজেন লাভ কৰি জাৰিত হওতে জিংক অক্সাইড বিজাৰিত হৈ গল মানে কার্বন যেতিয়া অক্সিজেন লাভ কৰিলে ই জাৰিত হল এনে জিংক অক্সাইডটো বিজাৰিত হ'ব তেতিয়া কোনোবাই জাৰিত হ'বলগীয়া হলে কোনোবাই বিজাৰিত হ'ব ফৰ এক্সাম্পল তোমালোকক মই দি দিও ধৰি লোৱা তোমালোকৰ কাৰোবাৰ হাতত এটা কলম আছে এই কলমটো তোমাৰ বান্ধৱীজনক তুমি দিব বিচাৰিছা তেতিয়া তাক যেতিয়া কলমটো দি দিবা হি জাৰিত হৈ যাব মানে তুমি কলমটো হেৰুৱালা তে এইটোৱে বুজাইছে তো কাৰোবা কিবা কোনোবাই জাৰিত হ'বলৈ হলে কোনোবাই বিজাৰিত হ'বই লাগিব তো এইটো হৈছে ৰেডক্স বিক্ৰিয়া ইয়াৰ আগতে তোমালোকে 39 নম্বৰ কোৱেশ্চনটো চাব পাৰা তাপ পোহৰ আৰু বিদ্যুৎ শক্তি সংঘটিত বিয়োজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা তো এইটো এটা সমীকৰণ বিয়োজন বিক্ৰিয়া এটো হৈছে তাপৰ ক্ষেত্ৰত হিট দিলে এটো ক্যালসিয়াম কাৰ্বনেট ভাঙি কেনে ক্যালসিয়াম অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় এটো তাপ আৰু পোহৰটো চোৱা
পোহৰ এইটো সিলভাৰ ব্ৰোমাইড ইয়াত পোহৰ দিলে এইটো পোহৰৰ ৰশ্মিৰ পৰা পোহৰ শোষণ কৰে তো এইটো সিলভাৰ প্লাস ব্ৰোমিনলৈ ভাঙি যায় তাৰ পিছে কৈছে বিয়োজন বিক্ৰিয়া কৈছে সেইকাৰণে এইটো ভাঙি গল তাৰ পিছে কৈছে এইটো কৈছে বিদ্যুতৰ সহায়ত কি কৰিব পৰা যায় এইটো সোৱা তোমাৰ বিয়োজন বিক্ৰিয়াটো সংযোজন ঘটাব পৰা যায় যেনেকৈ হাইড্ৰোজেন প্লাস অক্সিজেন গস্তু পানী তো ইয়াৰ পিছতে তোমালোকে চাব পাৰা লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় এইটো তোমাৰ 2016 17 18 আহিছে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো লুৰ গজাল এটা কপাৰ সালফেটৰ দ্ৰৱত ডুবালে ৰংটো পৰিৱৰ্তন হ'বই কাৰণ লুটো এইটো ইয়াত মই বুজাই দিও তোমালোক অসমীয়াখিনি পঢ়ি লবা লু মানে আইৰন আৰু কপাৰ সালফেট কপাৰ এটা ধাতু কিন্তু আইৰন এটা এনেকুৱা ধাতু যোন ধাতু কপাৰতকৈ বহুত সক্ৰিয় তেতিয়া ইয়াৰ নীলা কালাৰ আছিলে ইয়াত নীলা দিছে তো আইৰনটো ডুবাই দিলে পাতল সেউজীয়া হৈ যাব কাৰণ আইৰনৰ শক্তিটো ইয়াত দেখাব তো এইটোৱে ইয়াৰ আগতে 41 নম্বৰটো চাই লোৱা এটা পৰীক্ষানলীত 3 ml মান সোডিয়াম সালফেট দ্ৰৱ লোৱা আন এটা পৰীক্ষানলীত 3 ml মান বেৰিয়াম ক্লোৰাইড দ্ৰৱ লোৱা হল দুইটা দ্ৰৱৰ মিহলোৱা আৰু তলত দিয়া উত্তৰবোৰ লিখা তো উত্তৰবোৰ কি দিছে এইটো ফাইনেলত আহা কোৱেশ্চন ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা পৰ্যবেক্ষণটো হল বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন হ'ব তো ইয়াৰ পিছত হৈছে উৎপন্ন হোৱা অধ্যক্ষেপণৰ নাম আৰু বৰণ কি উৎপন্ন হোৱা অধ্যক্ষেপণৰ নাম হৈছে বেৰিয়াম সালফেট আৰু বৰণ হৈছে বগা তো ইয়াৰ নাম্বার সিট দিছে ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক সমীকৰণ লিখা তো ৰাসায়নিক সমীকৰণ হল সোডিয়াম সালফেট প্লাস বেৰিয়াম ক্লোৰাইড বেৰিয়াম সালফেট প্লাস সোডিয়াম ক্লোৰাইড দ্বি অপকৰণ বিক্ৰিয়া তোমালোকে পাই আহিছা ইয়াৰ আগতে 42 নম্বৰ কোৱেশ্চনটো চোৱা তো এটা শুকান উতলন নলীত 2 গ্ৰাম মান ফেৰাছ সালফেট স্ফটিক লোৱা বাৰ্নাৰ শিখাত উতলন নলী গৰম কৰা হল ফেৰাছ সালফেটৰ ৰং কি হ'ব ফেৰাছ সালফেটৰ ৰং সেউজীয়া হ'ব বি নম্বৰত কৈছে ফেৰাছ সালফেটৰ পৰা কি গোন্ধ নিৰ্গত হ'ব ফেৰাছ সালফেটৰ পৰা পুৰা গোন্ধ নিৰ্গত হ'ব কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব বিয়োজন বিক্ৰিয়া সংঘটিত হ'ব তাপ দিলে তোমালোকে জানাই ওপৰৰ পৰ্যবেক্ষণৰ পৰা ৰাসায়নিক সমীকৰণ সন্তুলিত সমীকৰণ লিখা তো এইটো সন্তুলিত সমীকৰণ এইটো হ'ব তোমালোকে চাই লবা ইয়াৰ পিছতে 42 নম্বৰটো চোৱা তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা তো এইবিলাকৰ তোমালোকে সমীকৰণ লিখিব পাৰিবা মই অলপ আগতে বুজাই দিছো চাই লোৱা এইখিনি প্ৰশ্ন আছিল ডি নম্বৰ লৈকে আৰু তাৰ আনসাৰবোৰ এইখিনিতে আছে ইয়াতে এ বি সি ডি টু চোৱা তো এইটো ডি নম্বৰ আছিল এইটো ভিডিওত এইখিনি আলোচনা কৰিছো ভিডিওটো দীঘল হৈছে বাট তোমালোকে ভালকে চাবা যদি চালে নিশ্চয় উপকৃত হবা ইয়াৰ পৰা যি কোনো প্ৰশ্ন নাহক কিয় মই তোমালোকক 100% গ্যাৰান্টি দিব পাৰো ইয়াৰ পৰা কমন পৰিবই আৰু এইখিনি তোমালোকে ভালকে বুজি লবা যদি ভিডিওটো ভাল লাগে লগৰবোৰক শেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বৰ্গ যাতে এই ভিডিওটো চাই উপকৃত হয় এতিয়াও জনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি লবা লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা থ্যাংক ইউ